তো হেল্ল' গাইজ, তো চবকে গুড ইভিনিং। তো চবে কি কৰিছে? তো গাইজ আজি তাৰমানে মোৰ তাৰমানে বহুত মনটো বেয়া লাগিছে, কাৰণ আজি আমি যাম। সেইকাৰণে গাইজ আপোনালোকে মোৰ নিজে ৰিলছত তাৰমানে এইকেইদিনৰ ৰিলচ চাব, কিমান ধুনীয়া পৰিৱেশক এৰি যাব কেতিয়াবা মনে নাযায় হয়নে? সেইকাৰণে তাৰমানে মনে যোৱা নাই। এণ্ড সৰু আইতাৰ কাৰণেও বেয়া লাগিছে, সেইকাৰণে যাবই মন নাই। যে আমি গ'লে আৰু সৰু আইতা আৰু সৰু আইতা আৰু বেলেগ হৈ যাব, সেইকাৰণে তাৰমানে মোৰ এৰিও যাব মন নাই। এণ্ড তাৰমানে কালি গ'লেও অলপ ভাল লাগিলে হয়। তাৰমানে সৰু আইতাই আমাক কৈছিলে কি আজি থাক বোলো, আজি থাক কি কালি যাবি পুৱাই, যিহেতু আমাৰ আটাৰ তাৰমানে অফিচ থাকে মানডে। আমাৰ আটাই তাৰমানে যিহেতু ৰুম লৈছে ন, সেইকাৰণে সপ্তাহত অনলি 2 days ঘৰত থাকে, বাকী দিন তাৰমানে ৰুমতে থাকে। এণ্ড তাৰমানে কেতিয়াবা বন্ধ থাকিলেও আহে। সেইকাৰণে আটাই কালিতো আজি গ'লেতো আটাই থ'ব তাৰমানে যাব আমাক। এণ্ড যদি আমি আজি থাকিলোঁ হয়, কালি আমাক সৰুতে বাছত উঠাই দিলে হয়। সেইকাৰণে এণ্ড গাইজ তাৰমানে মোৰ অলপো মন নাই যাব। তাৰমানে থাকিবতো বহুত মন আছিলে, কিন্তু আজি নগ'লে পূৰা সপ্তাহটো তাৰমানে বৰবাদ হৈ যাব। তাৰমানে বৰবাদ নহয় আৰু তাৰমানে চব উল্টা লাগি যাব। মাৰো অফিচ তাৰমানে বন্ধ লৈ আহিছে, মোৰ স্কুল ক্ষতি গ'লেই, তাৰমানে 3 দিন ক্ষতি গ'লেই, নোটছ পঢ়ি আছে, লিখাই নাই। সেইকাৰণে আজি যাব লাগিব। এণ্ড আপোনালোকে আজি লাষ্ট পৰিৱেশটো চাই লওক, ভালকৈ পৰিৱেশটো চাই লওক। এণ্ড গাইজ তাৰমানে ইমান বেছি ইম'চনেল নহয় দেই। আজি লাষ্ট নহয়, আৰু আহিম, গৰম বন্ধতো আহিম গুৱাহাটীত। গৰম বন্ধতো আহিম, যিহেতু আজি জুনৰ 1 তাৰিখ। আমি জুলাইত আৰু আহিম, যিহেতু মোৰ গৰম বন্ধ পৰিব জুলাইত। সেইকাৰণে এণ্ড গাইজ সেইখিনিয়ে তাৰমানে বহুত বেয়া লাগিছে। তো মই এতিয়া এণ্ড কৰোঁ। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰি দিব। আৰু মই যদি গাড়ীত ব্লগিং কৰিব পাৰিম তাৰমানে কৰিম। আৰু যদি মাজতে যদি ৰাস্তা পাৰোঁ তেতিয়া কৰিম। এণ্ড গাইজ সেই দিয়ক, আহাৰ ব্লগিংকেইটা মনত পৰিছে। মই যে আমাৰ ঘৰৰ পৰা আহোঁতে ব্লগিং কৰিছিলোঁ, সেই মনত পৰিছে। তো লাইক ছাবস্ক্ৰাইব কৰি দিব। এতিয়া কাৰণে বাই বাই।